নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। 23 এপ্ৰিল মঙ্গলবাৰ আৰু বহাগ মাহৰ 10 তাৰিখে পৰিছে হনুমান জয়ন্তী, লগতে পৰিছে অসমীয়া নতুন বছৰৰ প্ৰথম পূৰ্ণিমা। এই দিনা আপোনালোকে কৰক এই কেইটামান কাম, দেখিবলৈ পাব আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব আৰু ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। হঠাৎ ঘৰত অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব। এই গ্ৰহ নক্ষত্ৰৰ বিশেষ যুগৰ ফলত হনুমান জয়ন্তীৰ দিনা হনুমান মন্দিৰলৈ আপোনালোকে যিকোনো মিঠা বস্তু লৈ যাব পাৰে আৰু হনুমান দেৱৰ ওচৰত আপোনালোকে নিবেদন কৰিব পাৰে। ইয়াৰ বাহিৰেও আপোনালোকে ফল-মূল নিব বিচাৰিলে নিব পাৰিব আৰু এই দিনা যদি আপোনালোকে ফল-মূল কাৰোবাক দানো কৰিব বিচাৰে তেনেহলেও আপোনালোকে দান কৰিব পাৰিব। এই দিনা যদি হনুমান দেৱৰ ওচৰত তুলসী দান কৰে বা তুলসী যদি অৰ্পণ কৰে তেনেহলে ইয়াকো বহু শুভ বুলি মনা যায়। এই দিনা যদি ঘৰতো তুলসী গছ ৰোপণ কৰা হয় তেনেহলে ইয়াৰ ফলতো আপোনালোকৰ বহু শুভ প্ৰভাৱ পৰিব। হনুমান দেৱৰ লগতে মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকৰ ঘৰত ধনে সোণে উপচি পৰিবলৈ ধৰিব। এই দিনা আপোনালোকে ঘৰত পাৰে যদি মিঠা ফল আনিবলৈ চেষ্টা কৰিব, নতুবা আপোনালোকৰ ঘৰত যিকোনো মিঠা বস্তু আনি আপোনালোকৰ ঘৰৰ সকলো মানুহে কমকৈ হ'লেও খাবলৈ চেষ্টা কৰিব। এনেকৈ কৰিলে হনুমান দেৱ সন্তুষ্ট হৈ পৰিব আৰু তেওঁৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত থাকিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, সকলো ক্ষেত্ৰতে আপোনালোকৰ উন্নতিৰ দিশ আগবাঢ়ি যাব। হনুমান জয়ন্তীৰ দিনা যদি হনুমান দেৱক আপোনালোকে ফুল অৰ্পণ কৰিব বিচাৰে তেনেহলে সুন্দৰভাৱে পাৰিব। হালধীয়া ৰঙৰ আৰু ৰঙা ৰঙৰ ফুল অৰ্পণ কৰিব পাৰিব আৰু বগা ৰঙৰ ফুল আপোনালোকে অৰ্পণ কৰিব পাৰিব। মালা হিচাপে চিলাই অৰ্পণ কৰিব পাৰিব, নাইবা তেওঁৰ চৰণত ৰাখিও আপোনালোকে অৰ্পণ কৰিব পাৰিব। এনেকৈ কৰাটো বহু শুভ বুলি মনা গৈছে। এটা কথা মনত ৰাখিব যে ফুল অৰ্পণ কৰাৰ ফলত আপোনালোকৰ ওপৰত মানসিক চাপ নোহোৱা হৈ পৰিব আৰু লগতে আপোনালোকৰ ওপৰত সকলো আশীৰ্বাদ দেখিবলৈ পাব। সকলো ক্ষেত্ৰতে আপোনালোকে আগুৱাই যোৱাৰ সুযোগ সুবিধা পাব আৰু হনুমান দেৱৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰাৰ ফলত সকলো মনৰ আশা আপোনালোকৰ পূৰ্ণ হৈ পৰিব। সেইকাৰণে এই দিনা ফুল অৰ্পণ কৰাটো আৰু ফুল নিবেদন কৰাটো বহু শুভ বুলি মনা যায়। হনুমান জয়ন্তীৰ দিনা আপোনালোকে হনুমান মন্দিৰলৈ নিশ্চয় যাব। তাত গৈ যদি আপোনালোকে ঘিউৰ চাকি এটা হনুমান দেৱৰ ওচৰত অৰ্পণ কৰিব পাৰে বা জ্বলাব পাৰে তেনেহলে ইয়াকো বহু শুভ বুলি মনা গৈছে। আৰু ঘৰলৈ ঘূৰি আহি তাৰপিছত আপোনালোকে ঘৰৰ সন্মুখতো এগছি চাকি জ্বলাব। ইয়াৰ ফলত হনুমান দেৱ আকৰ্ষিত হৈ পৰিব আপোনালোকৰ ওপৰত, যাৰ ফলত হনুমান দেৱ আহি আপোনালোকৰ ঘৰত বাস কৰিব আৰু আপোনালোকৰ ঘৰতে থাকি যাব। তাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হ'ব, সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব আৰু সকলো দিশতে আগুৱাই যাব পাৰিব আপোনালোক। হনুমান জয়ন্তীৰ দিনা আহত গছৰ পাত হনুমান দেৱক মালা চিলাই অৰ্পণ কৰাটো বহু শুভ বুলি মনা গৈছে। সেই পাতত যদি আপোনালোকে ৰাম লিখি আপোনালোকে অৰ্পণ কৰিব বিচাৰে তেনেহলে পাৰিব। সেন্দুৰ দি আপোনালোকে ৰাম লিখিব পাৰিব, নাইবা আপোনালোকে কুমকুম দিও ৰাম লিখিব পাৰে। এনেকৈ লিখি আপোনালোকে এডাল মালা চিলাই আপোনালোকে সুন্দৰভাৱে হনুমান দেৱক অৰ্পণ কৰিব। মনত ৰাখিব যে যিডাল সূতাৰে আপোনালোকে মালা গাঁঠিব সেই সূতাডাল বগা হ'ব লাগিব। এনেকৈ গাঁঠিলে হনুমান দেৱ অতি সোনকালে আপোনালোকৰ ওপৰত সন্তুষ্ট হৈ পৰিব, যাৰ ফলত হনুমান দেৱ আপোনালোকৰ ওপৰত সন্তুষ্ট হৈ পৰাৰ ফলত আপোনালোকৰ মানসিক শক্তি বৃদ্ধি পাবলৈ ধৰিব, ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু অৰ্থ আপোনালোকৰ ঘৰত বৃদ্ধি পাবলৈ ধৰিব। হনুমান জয়ন্তীৰ দিনা হনুমান দেৱক যদি আপোনালোকে এডাল মালা দিব পাৰে তেনেহলে ইয়াক বহু শুভ বুলি মনা গৈছে। এই দিনা আপোনালোকে ৰাতিপুৱা সুন্দৰকৈ উঠি আপোনালোকে গা ধুব। গা ধোৱাৰ পিছত আপোনালোকে তিতা গাৰে আপোনালোকে পাণ ছিগিব। পাণ বিজুৰীয়া সংখ্যাত ছিগিব পাৰিলে খুব ভাল আৰু পাণৰ ঠাৰিটো আপোনালোকে দীঘলকৈ ছিগিব। সেই ঠাৰিত আপোনালোকে বগা ৰঙৰ এডাল সূতা বান্ধিব আৰু সেই সূতাৰে বান্ধি আপোনালোকে এডাল নিশ্চয় মালা চিলাব আৰু যেতিয়া আপোনালোকে হনুমান মন্দিৰলৈ যাব সেই মালাডাল লগত লৈ যাব আৰু তাত গংগাজল ছটিয়াই পবিত্ৰ কৰি ল'ব। তাৰপিছত সেই মালাডাল হনুমান দেৱক অৰ্পণ কৰিব বা আপোনালোকে পিন্ধাইও দিব পাৰে বা কোনো পূজাৰীকো আপোনালোকে পিন্ধাই দিবৰ কাৰণে দিব পাৰে। এনেকৈ কৰিলে বহু শুভ বুলি মনা যায়। এনেকৈ যদি আপোনালোকে পাণৰ মালা চিলাই হনুমান দেৱক অৰ্পণ কৰে তেনেহলে ইয়াৰ ফলত আপোনালোকৰ ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকৰ ঘৰত সুখ সুবিধা আহিব। ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব আৰু হনুমান দেৱৰ আশীৰ্বাদৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব।
হনুমান জয়ন্তীৰ দিনা হনুমান দেৱক যদি ৰঙা জবা ফুল নিবেদন কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে আপোনালোকে নিবেদন কৰিব পাৰিব। ইয়াৰ ফলত হনুমান দেৱ সন্তুষ্ট হৈ পৰিব আপোনালোকৰ ওপৰত। সেই ৰঙা জবা ফুল পাহ যদি আপোনালোকে হনুমান দেৱৰ মুকুটত দিব পাৰে তেনেহ'লে ইয়াকো বহু শুভ বুলি মনা যায়। ইয়াৰ ফলত দেখিবলৈ পাব যে হনুমান দেৱৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, সকলো ক্ষেত্ৰতে আপোনালোকৰ শুভ প্ৰভাৱ পৰিবলৈ ধৰিব। হনুমান জয়ন্তীৰ দিনা হনুমান দেৱক যদি আপোনালোকে তুলসী পাতো নিবেদন কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে তুলসী পাত নিবেদন কৰিব পাৰিব। এনে কৰিলে হনুমান দেৱ অতি সোনকালে সন্তুষ্ট হৈ পৰিব। আৰু এইদিনা যদি ঘৰত তুলসী গছ ৰুব বিচাৰে তেনেহ'লে আপোনালোকে সুন্দৰভাৱে ৰুব পাৰিব। আৰু সন্ধ্যাৰ সময়ত তুলসীজোপাৰ গুৰিত আপোনালোকে এগছি চাকি নিশ্চয় জ্বলাব। এনেকৈ কৰিলে হনুমান দেৱ অতি সোনকালে সন্তুষ্ট হৈ পৰিব, লগতে মা লক্ষ্মীৰ আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। হনুমান জয়ন্তীৰ দিনা হনুমান দেৱক যদি বগা ৰঙৰ ফুলৰ মালা চিলাই অৰ্পণ কৰা হয় তেওঁৰ ডিঙিত তেনেহ'লে হনুমান দেৱ অতি সোনকালে আনন্দিত হৈ পৰিব আৰু আপোনাৰ ওপৰত আশীৰ্বাদ তেওঁ প্ৰদান কৰিব। অতি সোনকালে আপোনালোকৰ ঘৰত আহি বাস কৰিব, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ শক্তিশালী আৰু শান্তিময় হৈ পৰিব। সকলো ক্ষেত্ৰতে আপোনালোকে আগুৱাই যাব পাৰিব, সকলো দিশতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব আৰু ঘৰত টকা পইচা বৃদ্ধি পাবলৈ ধৰিব। বহুদিনৰ পৰা ৰৈ থকা কাম আপোনালোকৰ হৈ পৰিব আৰু শত্ৰু আপোনালোকৰ ধ্বংস হৈ পৰিব। হনুমান জয়ন্তীৰ দিনা হনুমান দেৱৰ মুকুটত আপোনালোকে তুলসীৰ এটা থাল দিব পাৰে বা তুলসীৰ থাল এটা আপোনালোকে গুজি দিব পাৰে। এনেকৈ কৰাটো বহু শুভ বুলি মনা গৈছে। এনেকৈ কৰিলে হনুমান দেৱ অতি সোনকালে সন্তুষ্ট হৈ পৰিব আৰু আপোনাৰ ওপৰত আশীৰ্বাদ প্ৰদান কৰিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব, ঘৰত সকলো ক্ষেত্ৰতে সুখ শান্তি বিৰাজ হৈ পৰিবলৈ ধৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰলৈ শুভ শুভ সুযোগ অহাৰ যোগ নামি আহিব। এই দিনা যদি বৰগছৰ পাতৰ মালা চিলাই হনুমান দেৱক দিব পাৰে তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। এডাল বগা সূতাত আপোনালোকে বৰগছৰ পাত চিলাই আপোনালোকে হনুমান দেৱক পিন্ধাই দিব পাৰে বা আপোনালোকে অৰ্পণ কৰিব পাৰে। এনেকৈ কৰিলে হনুমান দেৱ অতি সোনকালে আনন্দিত হৈ পৰিব আৰু সন্তুষ্ট হৈ পৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত ধনে সোণে উপচি পৰিব, সা সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনালোকৰ ঘৰত সুখ শান্তিও বিৰাজ হ'ব। হনুমান জয়ন্তীৰ দিনা হনুমান দেৱক যদি ৰঙা ৰঙৰ আপোনালোকে কোনো বস্ত্ৰ অৰ্পণ কৰিব বিচাৰে কৰিব পাৰিব, বা বস্ত্ৰ যদি আপোনালোকে দান কৰিব বিচাৰে তেনেহ'লে পাৰিব। ৰঙা ৰঙৰ যিকোনো বস্ত্ৰ দান কৰাটো বহু শুভ বুলি মনা গৈছে। এইদিনা এই বস্ত্ৰ দান কৰিলে আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব আৰু হনুমান দেৱ আপোনাৰ ওপৰত সন্তুষ্ট হৈ পৰিব। এনে কৰাটো বহু শুভ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। হনুমান জয়ন্তীৰ দিনা আহত গছৰ পাত এটা যদি হনুমান মন্দিৰলৈ লৈ গৈ তাত শ্ৰীৰাম লিখি হনুমান দেৱৰ চৰণত ৰাখি আপোনালোকে প্ৰণাম কৰে তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। আৰু অহাৰ সময়ত সেই পাতটো আপোনালোকে ঘৰলৈ লৈ আহিব আৰু 3টা ভাঁজ কৰি আপোনালোকে আপোনালোকৰ নিজৰ মানি বেগ বা আপোনালোকৰ ঘৰৰ পইচা থোৱাৰ জেগাত ৰাখিব পাৰে। এনেকৈ কৰিলে আপোনালোকৰ ঘৰত টকাৰ অভাৱ কেতিয়াও নহ'ব আৰু সকলো দেৱ দেৱীৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত সদায় থাকিব, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰা সকলো দুখ কষ্ট দূৰ হৈ পৰিব। ঘৰত কোনো কেতিয়াও আপোনাক কোনেও ক্ষতি কৰিব নোৱাৰিব। এইদিনা আপোনালোকে এখিলা পানত হনুমান দেৱৰ ছবি আঁকিব পাৰে, নাইবা শ্ৰীৰাম লিখি আপোনালোকে যিকোনো ঘৰৰ শুভ জেগাত ৰাখিব পাৰে বা ঘৰৰ মন্দিৰতো আপোনালোকে ৰাখিব পাৰে, নাইবা ঘৰত ধন সম্পত্তি থকা জেগাতো আপোনালোকে সেই পানখিলা ৰাখিব পাৰে। এনেকৈ কৰাটো বহু শুভ বুলি মনা গৈছে। এনেকৈ কৰিলে ঘৰত থকা সকলো বাস্তু দোষ ধ্বংস হৈ পৰিব আৰু ঘৰত চলি থকা বহু সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব। ঘৰত থকা বেয়া শক্তিও ধ্বংস হৈ পৰিব। আপোনালোকৰ ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব, ধন সম্পত্তি অহাৰ বাট মুকলি হৈ পৰিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে সা সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।